Good morning viewers, welcome back to my another blog. পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছোঁ আজিৰ এই ভিডিঅ'টোলৈ। আৰু আজিৰ ভিডিঅ'টো আমি ইয়াৰ পৰা আৰম্ভণি কৰিছোঁ। লগতে সকলোৰে আজিৰ দিনটো খুব ধুনীয়াকৈ পাৰ হওক তাৰ কাৰণে মহাদেৱৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। থেংক ইউ। আৰু অলপ বাহিৰত গৈ আহোঁ, চাহ খাই আহোঁ ৰাতিপুৱাৰ। চাহ বনাইছে কিন্তু ভাল লাগি গ'ল। আৰু এতিয়া আকৌ ৰুমত। हमारे जेठा এতিয়া एकदम खुश तो जेठा ठीक है बढ़िया। আৰু অলপ বাহিৰত ওলাই আহিছিলোঁ পানী আৰু কিবা কিবি ল'বৰ কাৰণে। আৰু যিহেতুকে বিহু আৰু নাচনীসকল খুব ধুনীয়াকৈ নাচিছে, লাজ কৰিছে নাচনীকেইজনী। কিন্তু আমি যেতিয়া সৰু আছিলোঁ সেই সৰুৰ দিনবোৰ মনত পৰি গ'ল। এনেকৈ দেখা পাই আমিও গাঁৱে গাঁৱে আমাৰ লগৰ বন্ধু আৰু বান্ধৱীকেইজনীক লৈ পেলাই আমি সৰু সময়ত গৈ পেলাই এনেকৈ নাচি ফুৰিছিলোঁ। খুব ধুনীয়া, খুব ধুনীয়া। ব্যস্ততা থকা হেতুকে ভিডিঅ' বনাব পৰা নাই। জেঠাক এতিয়া লৈ যাবৰ কাৰণে যি ফৰ্মেলিটিছ আছে সেই ফৰ্মেলিটিছখিনি অলপ দৌৰা দৌৰিকৈ সম্পূৰ্ণ কৰিব চেষ্টা কৰি আছোঁ। ফৰ্মেলিটিছ আৰু অলপ কিছু বাকী আছে, সেইখিনি কৰাৰ পিছত আমি ইয়াৰ পৰা যাব পাৰোঁ। আৰু অলপ ফৰ্মেলিটিছ আছে বাকী, তাৰপিছত শেষ। ব্যস্ততাৰ মাজত সময় উলিয়াই ভিডিঅ'সমূহ বনাই আছোঁ। আৰু শেষ এতিয়া অলপমান মেডিচিন বাকী আছে, সেইখিনি ৰিটাৰ্ণ কৰিব লাগে আৰু অলপ মেডিচিন ল'ব লাগিব 1 মাহৰ কাৰণে। সেইখিনি কাম কৰাৰ পিছত আজি দুপৰীয়া লাঞ্চটো কৰি আমি ইয়াৰ পৰা উলিয়াম। আৰু এইদৰে দৌৰা দৌৰিকৈ কামখিনি, কিন্তু 2 বাজি গ'ল। মই ভাবিছিলোঁ 1 বজাৰ আগে আগে আমি ইয়াৰ পৰা ৰিলিফ হ'ব পাৰিম, বাট সকলোতে ব্যস্ত। ফাৰ্মাচী, ৰিচিপশ্যন সকলোতে বহুত ভিৰ। আৰু এয়া সকলো অভিজ্ঞতা। আৰু ইয়াতে কোনো এনেকুৱা নহয় যে বহুত কষ্ট হৈ আছে বা বহুত কষ্ট কৰি আছোঁ, তেনেকুৱা একো নাই। তেনেকুৱা একো নহয়। এভৰি মুমেণ্ট ইজ এক্সপেৰিয়েঞ্চ। আৰু এই অভিজ্ঞতা আপোনাক আগলৈ বহুত সহায় কৰিব। আৰু আই এম ভেৰি হেপী মই যদি কাৰোবাক অলপ সময় দিব পাৰি আছোঁ। থেংক ইউ মহাদেৱ, ইয়ে ৱৰ্ক তেনেকৈ দিয়ে। আৰু অলপ আছে, আৰু সেইখিনি কৰিলে আৰু শেষ। মেডিচিন ল'ব লগা আছে ইয়াৰ পৰা, কিন্তু ইয়াতেও ব্যস্ত সকলোৱে। আমি আজি 3-4 দিন একেলগে ইয়াতে পাৰ কৰিলোঁ। আৰু আজি আমি ৰুমটোক এৰি ওলাই আছোঁ। আৰু আমি হেপী আজি। আমি এতিয়া ঘৰত গৈ আছোঁ সুস্থ হৈ পেলাই, সুস্থ শৰীৰত। থেংক ইউ, লেটছ গো। আৰু আমি এতিয়া ওলালোঁ যাবলৈ। তো আমি এতিয়া ওলাইছোঁ ইয়াৰ পৰা। और এতিয়া बैक टू होम टाउन गोलपारा 249 और हम लोग निकल चुके गोलपारा के लिए। कितना टाइम लगेगा दादा गोलपारा? 3 घंटा ना। आजा तुझको पुकारे मेरी परछाइयाँ, ए फकीरा मान जा, ए फकीरा यूं न जा, आजा तू ही मेरे मुँह कैसा हर जाइया। और এতিয়া আমি ক্ৰছ কৰি আছোঁ জালুকবাৰী।
আৰু আমি এতিয়া ৰাজাপাৰা পালোঁ আৰু ৰাজাপাৰাত একাপ চাহৰ জুতি লৈ আৰু আমাৰ যাত্ৰা কণ্টিনিউ কৰিম একেৰাহে পতন ৰখাকে আমি ৰাজাপাৰা আহি পালোঁ আৰু একাপ চাহৰ জুতি সকলোৱে চিনি পায় আৰু অলপ বিস্কুট খাই পেলাই তাকে অলপ দি দিওঁ ইয়ে वाला है ना छोटा वाला है बड़ा वाला नहीं है আৰু চাহ পুৰি খাই বৈ আকৌ ষ্টাৰ্ট আৰু আমি এতিয়া ৰাজাপাৰাৰ পৰা আকৌ দুধনৈ যাত্ৰা আৰম্ভ কৰিলোঁ আৰু কিছু সময় পিছতেই আমি গৈ যাম দুধনৈ বৰষুণ গুনগুনাই নামি আহে গুনগুনাই নামি আহে जय माँ काली और फाइनली हम लोग पहुँचे दुधनई इधर तो पानी नहीं है तब पानी नहीं है यानी वो शायद से वो जो ट्रक से देते हैं ना वैसे करके वो थोड़ा धूला मिटाने के लिए दिए होंगे जानी दुश्मन আৰু এতিয়া দুধনৈৰ পৰা আগিয়া মিকল দুধনৈৰ পৰা কৃষ্ণাই পাইকানলৈকে বাছত আহিলোঁ বাছখন পাইকানত লেট কৰিব সেই পাইকানৰ পৰা বলবলালৈকে সৰু টটো গাড়ীত আহিলোঁ আৰু এতিয়া বলবলাত ৱেইট কৰিবলগীয়া হৈছে আগিয়াৰ কাৰণে ক'ত কেনেকৈ কাৰ লগত কিমান দূৰলৈকে জাৰ্ণি কৰিবলগীয়া হয় এয়া আমি নিশ্চিতভাৱে আমি ক'ব নোৱাৰোঁ একচুৱেলি এতিয়া বলবলাৰ পৰা আকৌ আগিয়ালৈ চেঞ্জ কৰিলোঁ গাড়ী আৰু সময় 8:30 পাৰ হৈ গ'ল কৰিলোঁ তেনেহ'লে আৰু আজি কম্পিটিশ্যন কালি পৰা চোৰালি হ'ব তেনেহ'লে আজি শেষ তাৰমানে প্ৰতিযোগিতা আছে তাৰপিছত শেষ আজি চোৰালি হ'ল নেকি তাৰমানে আজি প্ৰতিযোগিতা হয় আজি শেষ মানে ৰাতিৰ পিছত আৰু কালি আৰু একো নাই আৰু মিছ কৰিলোঁ একো নাই আৰু আগিয়া পালোঁ ফাইনেলি আৰু এতিয়া আগিয়া পালোঁ আৰু আগিয়াৰ পৰা এজনী ষ্টুডেণ্টৰ ঘৰলৈ বুলি কাৰণ আজি যিহেতুকে প্ৰতিযোগিতা আছে আৰু দুজন মানে আজি প্ৰথম নাচিব সেয়ে যিহেতুকে ডান্সসমূহ সময়ৰ নাটনি হোৱা হেতুকে ক্লিন কৰিব পৰা নাই গতিকে যিমান দূৰ পাৰোঁ ক্লিন কৰি দিয়া আশাৰে গৈ আছোঁ ষ্টুডেণ্ট এজনীৰ ঘৰত ভাল হ'ব না একদম মজা একদম যেনেকৈ কৈছে সেনেকৈ হ'ব লাগিব কিন্তু আৰু শিৱানী ই আরেকবার এটা ভাল লাগছে পাপা নিদে দোকান এ ঘুম লাগছে চকু বেজাৰি গৈছে বুজা বাইছ ভাত খাই ঘুম ভাঙব আজি যেনেকৈ তেনেকৈ মিলাই দিলোঁ আৰু অহাকালি আৰু ভালকৈ প্ৰেক্টিছ কৰোৱাই দিম এণ্ড থেংক ইউ ছ' মাছ ফৰ মেকিং দিছ ফৰ মি আৰু বিশেষ নকওঁ চাইয়ে মোৰ একদম
ভাল লাগি গৈছে। আৰু আমি খোজকাঢ়ি কাঢ়ি আহি পালোঁ আজিৰ য'ত প্ৰতিযোগিতা আছে, কিন্তু বন্ধুৰ ফোন কলত পালোঁ যে আৰু নতুনকৈ নাম নলগায় বুলি। গতিকে নাজানো আমি নৃত্য পৰিৱেশন কৰিব পাৰোঁ নে নাই, গতিকে এবাৰ তাতে গৈ পেলাই চাওঁ বুলি ভাবি দূৰৰ পৰাই উপভোগ কৰি আছোঁ আজিৰ অনুষ্ঠান। और इसको देखिए, इसको बहुत दिनों के बाद ये चेहरा मैं दिख रहा हूँ। ये एक ऐसा कुतिया दोस्त है मेरा, इसको मैं डेंजर वक्त पे वो मीट हो जाता है। कभी कभी इसका फ़ोन वगैरह कभी रिसीव नहीं करता, मूड नहीं होता, लेकिन जब वो आता है तो इसका क्या बोलूँ इसको, इसके भोले चेहरे पे मत जाओ, ठीक है, इसके भोले चेहरे पे मत जाओ, लेकिन बंदा अच्छा है। বহু দুখেৰে জনাবলগীয়া হৈ আছে যে বহুতো সময় ৰখাৰ পিছত আমি আজিৰ আগিয়াৰ এই অনুষ্ঠানটোৰ পৰা আমি উভতি গৈ আছোঁ। কাৰণ এই অনুষ্ঠানৰ লগত জড়িত বিভাগীয় যিসকল কৰ্মকৰ্তাসকল আছে তেখেতসকলৰ মিছবিহেভিয়ৰ কাৰণে আমি আজিৰ এই অনুষ্ঠানটোৰ পৰা আঁতৰি যাবলৈ বাধ্য হৈছোঁ। আৰু এইখিনিয়ে আজিলৈ, আৰু এতিয়া বেক টু হোম, লেটছ গ'। কালি ৰিহাৰ্চেল কৰিম ভালকৈ, ঠিক আছে। আৰু এনেও আজি আমি বহুত দৌৰাদৌৰিকৈ ৰিহাৰ্চেল কৰিলোঁ না। কালি ৰাতিপুৱা 11 বজাৰ পৰা ৰিহাৰ্চেল কৰিম, ঠিক আছে। পুৰা টাইমত আহি পাকে আহিবা, লেট নকৰিবা। আজি লেট হ'ল, এতিয়া শুৱাতে আৰু লেট হ'ব না। মোৰো ভাগৰ জোগাৰি আছোঁ মই, তথাপি মই 11 বজাত ক্লাছত পहुঁচি যাম, ঠিক আছে। তোমালোকে 11 বজাত পহুঁচি যাবা। ডান্সটো কমপ্লিট, জাষ্ট খালি ভালকৈ তোমালোকক ৰিহাৰ্চেল কৰি দিম, আৰু ক'ত অলপ গেপছ আছে কি আছে সেইখিনি ভাল কৰি দিম, ঠিক আছে। তাৰপিছত কালি নহ'লে পৰহিৰ পৰা য'ত চেমনিয়াৰ প্ৰতিযোগিতা হ'ব তাতে আমি কম্পিটিশ্যন কৰিব যাম। আৰু কম্পিটিশ্যন কৰিব যাম নহয়, অকল ভালকৈ নাচিব লাগিব আৰু প্ৰাইজ পাব লাগিব কিন্তু, ঠিক আছে। তো আজি বেছি কথা নাপাতোঁ, বাই বাই, গুড নাইট। नादान परिंदे घर आजा। ओके, तो हम लोग फाइनली पहुंच चुके अपने घर की ओर, और यहीं पे आज का वीडियो हम लोग एंड करने वाले हैं। वीडियो में अब तक जो भी लोग जुड़े हुए हैं, जो भी लोग इस वीडियो को शुरुआत से यहाँ तक दिख रहे हैं, सभी को महादेव की कृपा हो, यही प्रे करते हुए आज का वीडियो हम लोग यहीं पे समाप्त कर रहे हैं। थैंक यू एवरीवन, थैंक यू।